ড্ৰাইভাৰৰ চাকৰি এৰি কৃষি কৰ্মত ব্যস্ত এজন কৃষক। 1000 জোপা ডালচেনি, 1400 জোপা তামোল, 200 জোপা আমলখি, 300 জোপা জালুক, 90 জোপা আম, 70 জোপা লিচু, 15 বিঘা ৰবৰ আৰু 10 বিঘাত নেমু খেতি বান্দুগুৰিৰ নিৰঞ্জন বড়োৰ। শোণিতপুৰ জিলাৰ এজন কৃষকে ৰাজ্যখনৰ লাখ লাখ শিক্ষিত নিবনুৱাক স্বাৱলম্বী হোৱাৰ সোণোৱালী পথ দেখুৱাই আছে। প্ৰতি বছৰে বিভিন্ন ধৰণৰ খেতি কৰি যথেষ্ট পৰিমাণৰ উপাৰ্জনেৰে খেতিৰ প্ৰতি বাৰুকৈ সকলোকে উৎসাহিত কৰি তুলিছে। আনহাতে ব্যৱসায়ীলৈ মুঠেও আশা নকৰি কৃষক নিৰঞ্জনে উৎপাদিত কৃষি সামগ্ৰী নিজেই বিক্ৰী কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। শোণিতপুৰ জিলাৰ ৰঙাপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বান্দুগুৰি টেঙাবিল অঞ্চলৰ নিৰঞ্জন বড়োৱে সুদীৰ্ঘ দিন ধৰি যোৰহাটৰ ব্যক্তিগত প্ৰতিষ্ঠান এটাত ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ চাকৰি কৰি আহিছিল। কিন্তু তেনে চাকৰিৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰিব নোৱাৰি 15 বছৰমানৰ পূৰ্বে সেই কাম এৰি ঘৰতেই থাকি খেতি কৰাৰ মন মেলে। সেই অনুসৰি কৃষক নিৰঞ্জন বড়োৱে পোনপ্ৰথমে 1400 জোপা উন্নত জাতৰ তামোলৰ পুলি ৰোপণ কৰে। ইফালে অধিক উৎপাদন কৰাৰ স্বাৰ্থতেই নিৰঞ্জনে তামোলৰ খেতি পৰৱৰ্তী সময়ত পূৰ্বৰ লগতে দুটাকৈ স্থানত 20 বিঘা আৰু 8 বিঘালৈ বৃদ্ধি কৰে। আগতেতো মই ড্ৰাইভাৰ কৰিছিলোঁ যোৰহাটত, সঞ্জয় ভূঞা নাম বুলি তেখেতৰ ঘৰত মই আগতে ড্ৰাইভাৰ কৰিছিলোঁ। ড্ৰাইভাৰ লাইনটো এৰি থৈ আহি মোৰ ঘৰত মাটি বাৰী অকণমান থকাৰ কাৰণে মই ভাবিলোঁ কি আমি খেতি কৰি খোৱা মানুহ, খেতি কৰিয়ে খাম বুলি মই আশা কৰি খেতিত লাগি গ'লোঁ। মই এতিয়া মোৰ বাৰীত কি কয় আপোনাৰ এই জেগাত আছে তামোল 1000 জোপা, এই জেগাত আছে এইটো নতুন 2 এজোপা লাগিছে, তাত আছে 8 বিঘাত 1200 কিমান বাৰ আছে, এইটো হিচাপটো মই কৰা নাই। তাৰপিছত এই জেগাত এতিয়া নতুনকৈ লগাইছোঁ, এইটোত 20 বিঘা আছে, 20 বিঘাত 1500 জোপামান আছে। আৰু পাছলৈ তেওঁ ডালচেনি, আমলখি, জালুক, আম, লিচু আদিৰ খেতিও কৰিবলৈ ধৰে। চাহৰ বাগান আছে আপোনাৰ ধৰি লওক 40 বিঘামান আছে, 40-32 বিঘামান হ'ব ইয়াত। তাৰপিছত আপোনাৰ গোলমৰিচ আছে 700 পৰা 800 জোপামান আছে। তাৰপিছত আপোনাৰ ডালচেনি আছে 1000 জোপামান আছে ডালচেনি। আগতে 1000 জোপাই আছিলে, তাৰপিছত আকৌ এতিয়া তাৰে পৰা পুলি কৰি কেনে অকণমান বাঢ়ি আছে। তাৰপিছত লেচু আছে আপোনাৰ 700 জোপাই দিছিলে এগ্ৰিকালচাৰৰ পৰা, 700 জোপাৰ পৰা অকণমান কম হ'ব, হাতী চাতিও ভাঙিলে। তাৰপিছত আনাৰস আছে এই জেগাত 3 বিঘাত, এইটোত আছে 2 বিঘা। ড্ৰেগন আছে তাত 200 জোপা আছে, ঠিক তেনেকৈ আছে। তাৰপিছত গোলমৰিচটো ক'লোৱেই আপোনাক। নেমুত আছে 1000 জোপা আছিলে। নেমুখিনি অলপমান চাহ হোৱাৰ কাৰণে অলপমান কাটি পেলোৱা হ'ল। কমলা খেতি আগতে 3500 জোপা আছিলে ছাৰ, 3500 জোপা। এতিয়া নাই, এতিয়াতো মই বেমাৰৰ পৰা মানে বচাই ৰাখিব নোৱাৰিলোঁ, বাকীখিনি চব কাটি পেলালোঁ। তাৰপিছত নেমুটো অকণমান চাহ হ'ল, চাহৰ কাৰণে নেমুও কাটি দিয়া হ'ল। আমলখি এতিয়াতো টোটেল 250 পৰা 300 জোপামান আছিলে। তাৰপিছত প্ৰডাকশ্যনো হয়, প্ৰডাকশ্যন হ'লে মাৰ্কেটৰ কাৰণে অকণমান খেলি মেলি হোৱাৰ কাৰণে এইটো মই কাটি পেলালোঁ, আধাখিনি কাটি পেলালোঁ, আছে এতিয়াও।
খেতিয়ক নিৰঞ্জন বৰুৱে ডালচেনি, আমলখি, আম, আনাৰস, জালুক, কল, লিচু আৰু নেমুকে ধৰি বিভিন্ন ধৰণৰ খেতি কৰিছে যদিও উপযুক্তভাৱে আজিও সঠিক ৰূপত বজাৰ পাবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত শোণিতপুৰ জিলা কৃষি বিভাগে সহায় সহযোগিতা আগবঢ়ালে কৃষক নিৰঞ্জন বৰুৱে উৎপাদিত ফচলেৰে কেৱল অসমৰে নহয় ডালচেনিৰ ক্ষেত্ৰত দেশৰ বজাৰো দখল কৰিবলৈ সক্ষম হ'ব। নিজৰ পৰিয়ালক লগত লৈ নিৰলি কৃষিকাৰ্যৰে জড়িত হৈ অহা আদৰ্শ কৃষকজনে ভৱিষ্যতৰ বাবে আন বিভিন্ন খেতি কৰাৰ বাবেও পৰিকল্পনা কৰিছে। পুৰা ইনকামটো আপোনাৰ টোটেল মিলাই চব চাহ বাগানে বাগানে 20ৰ পৰা 25 লাখ মান টকা হয় আৰু বছৰ চব খেতি মিলাই হয়। ডালচেনি চালচেনি লয়, আপোনাৰ আনাৰস লেচু লয়, তেনেকুৱাকৈ চব গোলমৰিচ চুলমৰিচ লৈ কেনে ইমানটো হয় আৰু। আপুনি কি ক'ব আজিৰ প্ৰজন্ম খেতিত ইয়াতো আজিকালিতো চাকৰিত চাই আমাৰ খেতিত যদি মোৰ লিখীয়া যদি পঢ়াত নুশুনা ল'ৰাও আছে বা পঢ়া শুনা কিছুমান চাকৰি নোপোৱা তেখেতসকলো আছে যদি খেতিত লাগি যোৱাই ভাল আৰু খেতিত ভাল ইনকাম আছে। আৰু আজিকালিতো বিভিন্ন ধৰণৰ ফেক্টৰী আহি আছে, আপোনাৰ ড্ৰেগন ফুডেই হওক, ড্ৰেগন ফুড আপোনাৰ এতিয়া কিছুমান কলঘৰ কৈ নেকি এইবোৰ আহি আছে। তাৰপিছত আকৌ নেমু খেতিৰ কাৰণে এতিয়া বগাঘাটত ফেক্টৰী অহা বুলি শুনা পাইছোঁ, কিন্তু মই নিজে গৈ পোৱা নাই। মই নিজে চাব যাম বুলিহে ভাবিছোঁ। এতিয়া আকৌ মই নেমু লগাম বুলিহে ভাবি আছোঁ। এতিয়া আকৌ নেমু লগাম বুলিহে ভাবি আছোঁ। আনাৰস কিমান আছে আপোনাৰ? আনাৰস এই জেগাত আছে 2 বিঘা, এইটো ইয়াত আছে 3 বিঘা। এনে এজন আদৰ্শ খেতিয়কক উপযুক্ত সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকেও। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, তেজপুৰ।